যেতিয়া মই গুৱাহাটীৰ ফাঁচী বজাৰলৈ গৈছিলোঁ তেতিয়া ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে কৈছিল যে মাৰ্কেটত ছাতিৰ প্ৰয়োজন আছে, আমি আশা কৰোঁ তুমি চেষ্টা কৰিলে ছাতি আমাক যোগান ধৰিব পাৰিবা। বহুত চেষ্টা কৰিলোঁ, চেষ্টা কৰি তৈয়াৰ কৰিলোঁ, তৈয়াৰ কৰি তেওঁলোকৰ বজাৰত আমি উলিয়াই দিলোঁ। উলিয়াই দি এতিয়া অসমত এই ছাতিটোৱে বিশেষ সমাদৰ লাভ কৰিছে। অসমবাসী ৰাইজে আঁকোৱালি লৈছে, মৰম দিছে, তাৰ কাৰণে অসমবাসী ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰা ছাতি, বেগ, বিচনী, দৰা টুপি, কুচন, গাৰু, লাভ এনেধৰণৰ কেইবিধমান সামগ্ৰী আমি তৈয়াৰ কৰিছোঁ। আশা কৰিছোঁ প্ৰত্যেক বছৰে 3বিধ 4বিধ সামগ্ৰী আমি তৈয়াৰ কৰি অসমবাসী ৰাইজলৈ আমি উলিয়াই দিব পাৰিম। প্ৰশংসনীয়, অতিকে প্ৰশংসনীয়। ৰতন কলিতাই এই বৰ্তমানৰ যিটো সময়ত ৰতন হালৈ বৰ্তমান সময়ত যিটো আমাৰ নিবনুৱা সমস্যাই দেখা দিছে, প্ৰত্যেক সমাজতে নিবনুৱা সমস্যাই গা কৰি উঠিছে, সেই সময়ত আমাৰ গাঁৱত তেখেতে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈয়ে প্ৰশংসনীয় পদক্ষেপ। আমি গৌৰৱান্বিত, হালগাঁৱৰে যুৱক হিচাপে আমিও গৌৰৱান্বিত। তেওঁ আগবাঢ়ি যাওক আৰু তেওঁৰ ছাতিয়ে বৰ্তমান ছাতি, বিয়াৰ টুপি, প্ৰেমৰ চিহ্ন এইবিলাকে যিটো প্ৰসাৰ লাভ কৰিছে, অসমৰ লগতে চুবুৰীয়া ৰাজ্যবোৰতো ইয়াৰ দেখিবলৈ পোৱা গৈছে। আৰু ভৱিষ্যতে আশা কৰোঁ এই উদ্যোগটো আকৌ বেছি প্ৰসাৰিত হওক, আৰু বেছি বিস্তাৰিত হওক, আমি তাৰে কামনা কৰিছোঁ।